বাচ্চা আই তুমি ভাল কুক্ষণ এই ৰামক জন্ম দিছিলা বাচ্চা বাচ্চা তোৰ মন আছে বিষাদটো দেখিব কিয় বাচ্চা পিতাক শান্ত কৰিব নোৱাৰি নেকি বাচ্চা তুমি এতিয়াও ৰখা তললৈ নগৈ স্থিৰ হৈ আছা কিয় হে নক্ষত্ৰ মণ্ডলী তোমালোক কেতিয়াও পক্ষশ্ৰুত হোৱা নাই কিয় আজি তোৰ দুচকুত দেখিছো মই লুটকৰ সূৰ্য মনা কি হ'ল বাচ্চা কি হ'ল তোৰ হে পুত্ৰ তুমি পিতৃৰ আদেশতকৈও বেছি নিষ্ঠুৰ তই উৎমাদ হৈছ কিয় বাচ্চা কি হৈছে তোৰ বাচ্চা তই উৎমাদ হৈছ কিয় উন্মাদ হোৱা নাই উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছানে পিতৃৰ আদেশ পালন কৰা এই অবোধ সন্তানৰ শত কোটি অপৰাধ মাৰ্জনা কৰিবা মই তোমাৰ পুত্ৰ পিতৰহে পুত্ৰ তুমি পুত্ৰ জন্ম দিয়া নাছিলা জন্ম দিছিলা কাল সৰ্প নহলেনো মাতৃৰ সন্মুখত পুত্ৰ কাল ৰূপে থিয় দি থাকিব পাৰেনে বুজিছো বাচ্চা পিতাই আছে তোমাৰ কঠোৰ আদেশ তুমি প্ৰকাশ কৰিবলৈ টান পাইছা বাচ্চা কিন্তু বাচ্চা অদৃষ্টৰ লিখন কোনে খণ্ডাব কোৱা বাচ্চা পিতাই তোমাক কি আদেশ দিছে কোৱা বাচ্চা কোৱা পিতৃৰ আদেশৰ কথা কি কম কোৱা বাচ্চা পিতৃৰ আদেশৰ কথা কি কম কোৱা বাচ্চা যি কাৰ্য কোনেও কেতিয়াও কৰা নাই আৰু কোনেও কেতিয়াও কৰিব নোৱাৰে তেনে আদেশ পালন কৰিবলৈ দিছে পিতৃৰ আদেশ তোমাক এক তন্দৰ ভিতৰত শিৰচ্ছেদ কি কলি
স্থিৰ হোৱা বুকুত বল বান্ধা বুকুত বল বান্ধা ভগৱান আনৰ পুত্ৰ হৈ কিয় আৰু তোমাৰ পুত্ৰ হৈছিল কিয় পুত্ৰৰ প্ৰতি তেওঁৰে প্ৰচণ্ড আদেশ তুমি বাচ্চা এই আদেশ পালন কৰিবনে মোৰ উচিত অনুচিত বিচাৰ কৰাৰ শক্তি নাই মই প্ৰতিজ্ঞাত আবদ্ধ মই প্ৰতিজ্ঞাত আবদ্ধ মই শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো মই আৰু শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো তুমি পুত্ৰ জন্ম দিয়া নাছিলা জন্ম দিছিলা কাল গৰ্ভ নহলেনো মাতৃৰ সন্মুখত পুত্ৰ কাল ৰূপে থিয় দি থাকিব পাৰে মই প্ৰতিজ্ঞাত আবদ্ধ হৈ হৃদয় পাষাণত কৈও পাষাণ কৰিছো দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা দিছো প্ৰস্তুত হোৱা দেৱী প্ৰস্তুত হোৱা মই আৰু অপেক্ষা কৰিব প্ৰস্তুত হোৱা দেৱী আজি মই কি শুনিলো
যাক গর্ভতে ধারণ করে বালেরে বুকাই তুলি ডাঙৰ দীঘল কৰিল সি আজি মোক হত্যা কৰিব যদি সেই পতি পুত্ৰই মোৰ প্ৰতিকূল তেন্তে আছে যাম কলৈ কত আছই পা কনে তোমার যদি ইষ্ট দেবতার ওচৰত কিবা প্ৰাৰ্থনা যদি ভৱিষ্যতে নাৰী ৰূপে জন্ম গ্ৰহণ কৰিবলৈ ইচ্ছা আছে তেন্তে প্ৰাৰ্থনা কৰা যে চিরদিন পুত্রটি নহয় পুত্রক হৈ থাকা জন্মে তোমাকে মই স্বামী রূপে পাও জন্মে তোমাকে মই স্বামী রূপে পাও বাসুরা মই প্রস্তুত বাসা তোমার কাছ তুমি সমাধান করা বজ্ৰৰ দৰে কঠোৰ বহু তই হত্যাৰ দৰে নিৰ্মম দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা আঁতৰি যা ৰামৰ অন্তৰৰ পৰা আঁতৰি যা হে চন্দ্ৰ হে সূৰ্য বায়ু বৰুণ গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী কনকদশা আহা স্বাহী পাখানৰে ভৰাই কীৰ্তিমান ৰামৰ প্ৰথম মূৰ্তি কৰহি দৰ্শন
বাঁচা